তো ২৬-ৰ বিধানসভা ইলেকশ্যন আহি আছে, সেইকাৰণে আমি নাগৰজুলি পৰিষদীয় সমষ্টি আৰু আমাৰ বিধানসভা সমষ্টি হৈছে গুৰেশ্বৰ। তো আমাৰ আপোনালোকে দেখা পাইছে যে আমাৰ আজি দুটা জইনিং কাৰ্যসূচী আছিলে। আমাৰ ১ নং কুমাৰীকটা VCDCত মোটামুটি ৩০০ৰ পৰা ৪০০ আমাৰ বিভিন্ন দলৰ পৰা অহা কাৰ্যকৰ্তাই আজি আমাৰ BJPত জইন কৰিছে। আৰু আমাৰ এই নাগৰজুলি VCDC, এই নাগৰজুলি VCDC কাৰ্যালয়তো আজি আমি এটা জইনিং কাৰ্যসূচী ল'লোঁ। আৰু ইয়াতো মোটামুটি ৩০০ৰ পৰা ৪০০ আমাৰ বিভিন্ন দলৰ পৰা আহি আমাৰ BJP দলৰ নীতি আদৰ্শক সন্মান জনাই তেখেতসকলে জইনিং কৰিছে। আৰু আগন্তুক যে বিধানসভা নিৰ্বাচন আছে, যিহেতু আমাৰ মিত্ৰজোঁটৰ NDA চৰকাৰ হ'ব আৰু আমাৰ BPF আৰু BJPৰ মিত্ৰজোঁটৰ BPF মানে কেণ্ডিডেট হ'ব। আৰু আমি নিশ্চিত যে আমাৰ গুৰেশ্বৰ বিধানসভা সমষ্টিত BJPৰ কেণ্ডিডেট হ'ব। আৰু আমি সেইবাবে আগতীয়াকৈ আমাৰ এই নাগৰজুলি বা এই আমাৰ গুৰেশ্বৰ সমষ্টিত আমি আগতীয়াকৈ জইনিং কাৰ্যসূচী আৰম্ভ কৰিছোঁ। হয়, আপোনালোকে এটা কথা গম পায় যে যোৱা পৰিষদীয় যি ইলেকশ্যন আছিলে, সেই ইলেকশ্যনত আমি ইয়াতে আমি ৫,০০০ৰো অধিক ভোটত জয়ী হ'বলৈ সক্ষম হৈছিলোঁ। তাৰপিছতো আমাৰ কিছু কাৰ্যকৰ্তা হয়তো আমাৰ দলত নাছিলে, বেলেগ দলত আছিলে। তেখেতসকলে এইকেইদিনত আমাৰ দলৰ যিখিনি মানে কৰ্ম বা আমাৰ যি আদৰ্শ তেখেতসকলক মানে ভাল পাইছে। আৰু তেখেতসকলে এই পৰিষদীয় ইলেকশ্যনৰ পিছৰ পৰাই তেখেতসকলে আমাৰ লগত যোগাযোগ চলাই আছিলে। আৰু আমি লাহে লাহেকৈ আমি প্ৰত্যেকটা VCDC হিচাপে আমি যোগদান কাৰ্যসূচী চলাই আছোঁ। আমাৰ BJP দলটো হৈছে নীতি আদৰ্শৰ দল আৰু আমাৰ হাইকমাণ্ডক আমাক সন্মান জনোৱা দল। আমাৰ যিহেতু হাইকমাণ্ড আছে আৰু হাইকমাণ্ডক যিহেতু আছে, তেখেতসকলে যি সিদ্ধান্ত ল'ব, আমাৰ ৰাজ্যিক হওক, আমাৰ কেন্দ্ৰীয় মানে বিষয়ববীয়াসকলে বা তেখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তকে সন্মান জনাই আমাৰ যাক কেণ্ডিডেট দিয়ে সেইজনকে আমি বিপুল ভোটত জয় কৰাবলৈ সক্ষম হ'ম, এই আমাৰ নিশ্চিত। আগত আমাৰ বিধানসভা ইলেকশ্যন আহি আছে, কিন্তু আমি BJPৰ নীতি আদৰ্শ ভাল পাই আজি আমি BJPত জইন কৰিছোঁ। বহুত ভাল লাগিছে। আৰু আমি এইবাৰ এই গুৰেশ্বৰ সমষ্টিত BJPৰ পাৰ্টিক যাকে দিয়ক আমি সকলোৱে মিলি একদম বিপুল ভোটক তেখেতক আমি পাছ কৰাই দিম বুলি আমি ভাবিছোঁ। ইয়াতে মোটামুটি ৩০০ৰ পৰা ৪০০ মানুহ এতিয়া যোগদান কৰিছে আৰু BJPত যোগদান কৰি কিনে আমাক বহুত ভাল লাগিছে আৰু বহুত ভাল পাইছোঁ। আৰু যোনটো নেকি আমাৰ এই নাগৰজুলি পৰিষদীয় সমষ্টি আমাৰ সন্মানীয় ভজন দাস মহোদয়, তেখেতে আমি ভাবিছোঁ তেখেতে আমাৰ নাগৰজুলি যোনটো পৰিষদীয় সমষ্টি, এই চিটটো তেখেতৰ বাবে 15 পৰা 20 বছৰ তেখেতৰ ৰিজাৰ্ভ চিট বুলি মই ভাবিছোঁ। আৰু ভাল লাগিছে, নীতি আদৰ্শ ভাল লাগিছে। আৰু আমি আৰু BJPৰ যিমান বঙালীৰ মানুহৰ যিমান সমস্যা আছে, গোটাই সমস্যা আমাৰ BJP দলে আমাৰ বঙালী মানুহৰ সমস্যা সমাধান কৰিব আৰু কৰি আহিছে। আগতে ৩৫ বছৰ ইয়াতে কংগ্ৰেছ দলে শাসন কৰিছে, বঙালী কোনোদিন সমস্যা সমাধান কৰিব পৰা নাই। আৰু বঙালীৰ সমস্যা যদি সমাধান কৰে BJP দলেই কৰিব, এইটো আমি বিশ্বাস কৰোঁ।